উত্তৰ গুৱাহাটীৰ তুলাৰাম বাফনা হস্পিটেলত গাৰ নোম শিয়ৰি উঠা ঘটনাত চিকিৎসালয়খনত চিকিৎসক নাৰ্ছৰ হেমাহিতে মৃত্যুৰ অভিযোগ নৱজাতকৰ। হস্পিটেলখনত চিকিৎসক পলমকৈ উপস্থিত হোৱাৰ বাবে মৃত্যুমুখত পৰে এটি নৱজাতক। গোৰেশ্বৰৰ চিলকিঝাৰ গাঁৱৰ শিৱানী দাস বৈশ্য নামৰ এগৰাকী মহিলাই প্ৰসৱ কৰে এটা সুস্থ সন্তান, কিন্তু চিকিৎসক নাৰ্ছৰ গাফিলতিৰ বাবে সন্তানটো মৃত্যুমুখত পৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে। পৰিয়ালৰ লোক আৰু নৱজাতকৰ মাতৃৰ ভাষ্যমতে প্ৰসৱৰ সময়ত হস্পিটেলখনত উপস্থিত নাছিল চিকিৎসক। ডাক্তৰৰ পৰিৱৰ্তে নাৰ্ছ আৰু প্ৰশিক্ষণ লৈ থকা শিক্ষাৰ্থীসকলেহে কৰোৱাইছিল প্ৰসৱ হোৱাৰ পিছত হস্পিটেলখনৰ নাৰ্ছে পৰিয়ালটোৰ লোকক ফাৰ্মাচীৰ পৰা ঔষধ আনিবলৈ পৰামৰ্শ দিয়ে আৰু লগে লগে পৰিয়ালৰ লোকে ঔষধ কিনি নাৰ্ছৰ হাতত দিয়ে, কিন্তু নাৰ্ছৰ গাফিলতিৰ বাবে ঔষধবোৰ পৰি গৈছিল নৱজাতকৰ চকুত। তাৰপিছত সন্তানটোক ভেকচিন দিয়া হৈছিল যদিও ভেকচিন দিয়াৰ কিছু মুহূৰ্তৰ পিছতে মৃত্যু হয় নৱজাতকৰ। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মোৰ নাম তাপস বৈশ্য। ক'ত ঘৰ? ঘৰ গোৰেশ্বৰ চিলকিঝাৰ গাঁও। কি হৈছিলে? এতিয়া ভেকচিনটো দিয়াৰ পিছত এনেকুৱা কণ্ডিশ্যন বাচ্চাজনক, আৰু নাৰ্ছত যাই কেনে ক'লে নাৰ্ছে কোনো গুৰুত্ব নিদিয়ে। ষ্টুডেণ্টবিলাক যাই কেনে পঠাই দিয়ে, তাৰপিছত কয় যে জ্বৰ উঠিছে এইটো বাচ্চাৰ এই ভেকচিন দিয়াৰ কাৰণে। মোক এটা ঔষধ আনিব দিছে, ঔষধটো আনি কেনে দৰৰ মুখত ৰখি আছোঁ মই, তথাপিও ৰেচপেক্ট নাই। যাই কেনে বাৰে বাৰে কৈ আছোঁ, বাইদেউ এইটো কেনেকৈ খুৱাব লাগিব। কয় এটা বাইদেউ কৈ আছে, মই এতিয়া মাত্ৰই সোমাব দিয়া মোকে আৰু উল্টাকৈ দম দিলে। তাৰপিছত আৰু আধা ঘণ্টা ৰখিলোঁ তাতে। ৰখাৰ পিছত এয়া বেলেগ বাইদেউ এজনে কৈছে, এইটো যোনটো বাইদেউ লিখি দিছিল সি মানে তেতিয়া ডেলিভাৰী কৰি আছিল, তাৰ সি ওলাব পৰা নাই। বাইদেৱে কৈছে কয় কি এইটোৰ পৰা খুলি কিবা এটা 5 ml না কেনেকুৱা খুৱাই দিব লাগে। আৰু তেতিয়া এটা ষ্টুডেণ্টক আনি কিনে মাতিলে যে এনেকুৱা তুমি এইটো খুৱাই দিয়া। সি মুখত নিদি কিনে চকুতে পেলাই দিছে, বাচ্চাটোৰ চকুত পেলাই দিছে। বাচ্চাটোৰ চকুত পেলাই দিছে ঔষধটো। তো যিটো প্ৰসৱ হৈছে মাইকীটো কোন হস্পিটেলত? তুলাৰাম হস্পিটেলতে প্ৰসৱ হৈছে। তো মোৰ মতেতো বাচ্চাটো সুস্থ আছে, মাকো সুস্থ আছে, গতিকে বাচ্চাটো ঠিক। মোৰ মতেতো ৰং ট্ৰিটমেণ্টৰ কাৰণে হৈছে এইটো, যিটো ডক্টৰ নাই, নাৰ্ছ নাই, তো ৰং ট্ৰিটমেণ্টৰ হৈছে। কাৰণ আমিও বাচ্চা জন্ম দিছোঁ, আমিও গম পাওঁ। গতিকে আমাৰ এনেকুৱা হোৱা নাই। মানে সুস্থ বাচ্চা এটা জন্ম হোৱাৰ পিছত যদি এনেকুৱা ডেথ হৈ যাওঁ, অট'মেটিক কিবাতো প্ৰব্লেমো নাছিল না বাচ্চাটো। ভেকচিনটো দিয়াৰ পিছত যদি বাচ্চাটো মুখেদি ফেন ওলাইছে, ডক্টৰে কিবা এটা একশ্যন ল'ব লাগিছিল লগে লগে। মোৰ মতে ডক্টৰৰ কিবা গাফিলতি আছে। হয়, আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি এটা আমাৰ ঘৰৰে আমাৰ বৌক লৈ আহিছিলোঁ আমি ইয়াতে, যি তুলাৰাম বাফনা যি অসামৰিক চিকিৎসালয়, তাতে আমি আনিছিলোঁ। আমাৰ ঘৰ হ'ল গোৰেশ্বৰৰ পৰা আমি ইয়াতে আনিছিলোঁ। 27 তাৰিখে আপোনাৰ 3:30 প্ৰায় বজাত। তাৰপিছত অনাৰ লগে লগে আপোনাৰ ডক্টৰ আহিছে প্ৰায় 11টামান বজাত ডক্টৰে চাইছে। ৰাতি 11টামান বজাত ডক্টৰ নাই, নাৰ্ছে বহাই থৈ পেলাই এটা চেলাইন এটা দিছে। তো খুব পেট বিষ হৈ আছিল। তো আমি ডক্টৰ দেখাৱাৰ পিছত সিদিনাখন আপোনাৰ একো নহ'ল। পিছদিনাখন আপোনাৰ প্ৰায় 11 বজাৰ পৰা লেবাৰ ৰুমত তেওঁলোকে সোমাৱাৰ পিছত এটা বেবী এটা জন্ম পাইছিল, বাচ্চা এটা। তো জন্ম পোৱাৰ পিছত ঠিকে আছিল, তেওঁলোকে ঠিকে থকা বুলি কৈছে, গোটেইখিনি নৰ্মেল ডেলিভাৰী হৈছিল। তাৰপিছত আপোনাৰ যোৱাকালি ৰাতি এটা ভেকচিন দিছিল। ভেকচিন দিয়াৰ পিছৰ পৰা বাচ্চাটোৰ মানে মুখৰ পৰা আপোনাৰ খুব ফেন উঠি আছিল। ফেন উঠি থকাৰ ফলত আপোনাৰ আমি বাৰবাৰকৈ আমি ইয়াৰ কৰ্তৃপক্ষক আমি জনাইছোঁ। আপোনালোকে সকলোৱে গমেই পায় যে এই অসামৰিক চিকিৎসালয়ত ৰাতি কোনো ডক্টৰ নাথাকে। ৰাতি আপোনাৰ যি নেকি এওঁলোকৰ গাইনী বিভাগৰে হওক বা আপোনাৰ মানে ডক্টৰ প্ৰায় বিভাগীয় ডক্টৰ নাথাকেই প্ৰায় ইয়াতে। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।